পথ দুৰ্ঘটনাত কইনাৰ মৃত্যু সংকটজনক অৱস্থাত দৰা গুৱাহাটীৰ বেহাৰবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত নিহত কইনা ৰীনা বেগম সংকটজনক অৱস্থাত দৰা নুৰুল হক বাইকেৰে বিয়াৰ বজাৰ কৰিবলৈ আহিছিল দুয়ো আৰু চিপাঝাৰৰ পৰা বাইকেৰে গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ আহি থাকোঁতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় কইনাই আৰু পথ দুৰ্ঘটনাত কইনাৰ মৃত্যু সংকটজনক অৱস্থাত দৰা দুৰ্ঘটনাত কইনাৰ মৃত্যু হৈছে গুৱাহাটীৰ বেহাৰবাৰী ৰাষ্ট্ৰীয় ঘাইপথতে ভয়ংকৰ দুৰ্ঘটনা ট্ৰাকৰ খুন্দাত নিহত কইনা ৰীনা বেগম আৰু অতিকৈ সংকটজনক অৱস্থাত দৰা নুৰুল হক বাইকেৰে বিয়াৰ বজাৰ কৰিবলৈ আহিছিল দুয়ো চিপাঝাৰৰ পৰা বাইকেৰে গুৱাহাটীলৈ বিয়াৰ বজাৰ কৰিবলৈ আহি থাকোঁতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় কইনা ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় কইনা ৰীনা বেগম অতিকৈ সংকটজনক অৱস্থাত দৰা নুৰুল হকক হস্পিটেলত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় কইনা ৰীনা বেগম বেহাৰবাৰী ব্ৰিজৰ একদম মাথাত মূৰত তাত মানে এখন গাড়ীয়ে খুন্দিয়াই থৈ গৈছে মোৰ দাদা হয় এক্সিডেণ্ট হৈছে আৰু ইয়াতে বহুত ক্ৰিটিকেল কণ্ডিশ্যন আৰু এতিয়া কি নাম আছিলে দাদা নুৰুল হক ছোৱালীজনী কি নাম আছিলে ৰীনা বেগম এপ্ৰিলত বিয়া আছিল তেওঁলোকৰ